Hello guys, welcome back to my YouTube channel. তো আজি গৈ আছো বশিষ্ঠ মন্দিৰৰ ফালে আৰু এইখন ক্লাছিক 350 তো আগত দুটা ভিডিঅ দেখিছে এখন তো আজি এখনলৈ গৈ আছো আৰু ইফালে ৰাতিপুৱা একদম বহুত ডাঙৰকৈ ৰ'দটো ওলাইছে এতিয়া পাই গলো হে লখৰা এখন নতুন ফ্লাইওভাৰ এখনো হৈ গল মানে জালুকবাৰীৰ পৰা খানাপাৰা যাবলৈ এতিয়া টেনচন নাই আৰু গোটেই ব্লাক ফ্লাইওভাৰ হৈ গৈছে একদম মানে এতিয়া ৰখিবলগীয়া জাম চাম একো নোপোৱা আৰু একদম মানে জালুকবাৰী টু খানাপাৰা ইফালৰ খিনিত তেনেকৈ ইমান নাথাকে জালুকবাৰী বা খানাপাৰাৰ ভিতৰতে বহুত বেছি ট্ৰেফিক হৈছিল তো এতিয়া নাই আৰু একদম বঢ়িয়া হৈ গ'ল আৰু এনফিল্ডৰ যোনটো মজা হে মজাটো আজিলৈকে ল'বই পোৱা নাই Todali pura eti mon unmad hoi ha pahor bisoron thupi todali pura eti mon unmad hoi ha pahor bisoron ganore gunjon aduron bukute bati thokara jibon কিবা আছে আজি গুৱাহাটীত সবচে বেছি হাইষ্ট ট্ৰেফিক জাম বশিষ্ঠ চাৰিআলিতে হৈছিল চাগে আৰু মইতো মানে ইয়াতে প্ৰায় ফচিছোঁ 1 ঘণ্টালৈকে ফচিছোঁ তো এতিয়া আমি ইয়াৰ পৰা যাব লাগিব ৰাইট সাইড বশিষ্ঠ মন্দিৰলৈ ভাই সাহেব বিছখন হৈও দেখোন ইমান কিবা জাম হৈ আছে ইয়াতে জামটো জীৱনত নাযাব নেকি ভাই মানুহবিলাকো ৰাস্তাৰ মাজত খোজকাঢ়ি থাকে ভাই বাইক গাড়ী কোনফালে যাব বেষ্ট হস্পিটেল আচ্ছা আৰ্মি হস্পিটেল হয় এখন গোটেই আৰ্মি কেম্পে হয় দেখোন আৰ্মি কেম্প হস্পিটেল স্কুল সব আছে এখন স্কুল হয় আৰ্মি বশিষ্ঠ আশ্ৰম দেৱালয় ইয়াতে থৈ দিওঁ নেকি আমি আহিছিলোঁ বশিষ্ঠ মন্দিৰত বশিষ্ঠ আশ্ৰমত তো চাওক ৰাতিপুৱা এইটো আহিছোঁ একদম মানুহ চানুহ নাই আৰু ইফালে ৱাটাৰফল এটা আছিল কিন্তু এতিয়া পানী শুকাই গ'ল সৰু আছিল এতিয়া পানী শুকাই গ'ল তো চাওক তলত গৈ আছোঁ এতিয়া ইয়াত বান্দৰ বহুত আছে বহুত বান্দৰ আছে সেই বান্দৰবিলাক গাত উঠি লৈ আকৌ এবাৰ মোক এটাই ধৰিছিল মেইন ৱাটাৰফল তো আমি মন্দিৰৰ বেক সাইডে আহি গ'লো এইটো ৱাটাৰফল বাৰিষা দিনততো পানী ফুল হৈ থাকে গংগা নেকি পানীখিনি চফা দেখিছে পানী মন্দিৰৰ পৰা ওলাই দিলোঁ আগত কিবা এটা খাই ল'ব লাগিব ক'ৰবাত ৰখি তো বেছি টাইম নকৰিলোঁ গ'লোঁ অলপ টাইম থাকিলোঁ আৰু ওলাই দিলোঁ আগত ডিউটিও আছে সেইকাৰণে বেছি টাইম নকৰিলোঁ
ৰাস্তাটো এডোখৰ ধুনীয়া লাগিছে, ঠাণ্ডা। ওলাই হাইৱে পাই গ'লোহি। তো ইয়াতে খাম বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱা একো ভাল হেৰি নাপালোঁৱে বশিষ্ঠ চাৰিআলিত। তো সেইকাৰণে একদম লখৰাতে গৈ খামগৈ। আৰু বাইকখনো জাষ্ট 700 কিলোমিটাৰ চলিছে। এতিয়া হৈছে 700 কিলোমিটাৰ। আমি আহোঁতেতো 650 হৈ আছিল, তো 50 কিলোমিটাৰ চলাই দিলোঁ। তো এতিয়াহে 700 কিলোমিটাৰ হৈছেগৈ। 2 মাহমান হ'ল, 2 মাহমানত অনলি 700 কিলোমিটাৰ হৈছে। ইয়াতে খোৱা মেলা হৈ গ'ল। 8টা বাজিছে এতিয়া, ইমান ৰ'দ। ডিভাইডাৰটো বনাই ভাল কৰিছে, কিন্তু মানে ইমান ডাঙৰকৈ ডিভাইডাৰটো দি দিছে, ৰাস্তাটোৱে সৰু হৈ গ'ল। ইমান ডাঙৰকৈ কিয় দিছে? ৰাস্তাটোহে সৰু হ'ল দেখোন। এই গাড়ীবিলাক যেনি তেনি সোমাই থাকে, একদম জাম লগাই দিয়ে। এইখন চাচোন, খাৰাক ৰাখি দিছে, পুলিচৰ গাড়ী। আহি পাই গ'লোহি ষ্টেডিয়াম। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব। তো লগ পাম বেলেগ ভিডিঅ'ত। তো আজিলৈ Bismillah.